Hello students, today we are going to start with a new chapter, that is origin of life and its evolution. So origin of life and its evolution under আমি কি চাম আমি formation of earth, formation of life and how life evolved to the present day lives. Okay, so let's see. Okay, first আমাৰ ইউনিভাৰ্ছ কেনেকৈ কেতিয়া ফৰ্ম হৈছিল। ইউনিভাৰ্ছ ফৰ্ম হৈছিল আমাৰ 20 বিলিয়ন ইয়াৰ্ছ এগো। অ'কে, হাউ ইট ৱাজ ফৰ্ম। আমাৰ ইউনিভাৰ্ছত ফাৰ্ষ্ট কি আছিলে, আমি যিটো বাহিৰৰটো স্পেচ বুলি কওঁ হয়নে, স্পেচ। তো স্পেচটো আমাৰ লিটাৰেলি সি এটা স্পেচেই মিন কৰে। অ'কে, কিমান বেছি তাত অ'পেন স্পেচ আছে, কিমান অ'পেন এৰিয়া আছে, তোমালোকে বাহিৰত ইমেজিন কৰিব নোৱাৰা। অ'কে, তো সেই স্পেচত আমাৰ কি আছিলে, এটা ছিংগল বল অফ ফায়াৰ আছিল। Okay, inside that single ball of fire, there was enormous chemical reactions. Okay, like nuclear fusion তাত হয়তো থাকিব পাৰে। তো হৈছিল যাৰ কাৰণে তাত বহুত বেছি এনাৰ্জি ফৰ্ম হৈছিল উইদিন দেট বল অফ ফায়াৰ। অ'কে, তো তাত ইমান বেছি এনাৰ্জি জমা হৈ গৈছিল যে আল্টিমেটলি দেট বল অফ ফায়াৰ গট বাৰ্ষ্ট। অ'কে, তো it got burst and it formed several smaller particles. Okay, আৰু সেই পাৰ্টিকলছবোৰে লেটাৰ অন কিছুমানত আমাৰ য'ত এতিয়াও কেমিকেল ৰিয়েকশ্যনছ হৈ আছে, ধৰা লাইক দ্য ষ্টাৰ্ছ। অ'কে, নিউক্লিয়াৰ ফিউজন টাইপ যিবিলাক য'ত ৰিয়েকশ্যনছবিলাক হৈ আছে, সিহঁতে ষ্টাৰ্ছ বনিলে, কিছুমান কমেটছ বনিলে, কিছুমান প্লেনেটছ বনিলে। অ'কে, প্লেনেটছ এনেবিলাকৰ ইমান বেছি তাত একো নিউক্লিয়াৰ ফিউজন টাইপ একো ৰিয়েকশ্যন হোৱা নাছিলে, তাত বেলেগ কিবা কিবি হৈ থাকিব। অ'কে, তো তেনেকুৱাকৈ পাৰ্টিকলছবিলাক ফৰ্ম হৈছিল। অ'কে, আৰু সেই পাৰ্টিকলছবিলাকে এতিয়া আমি কি হৈছিলে, সেই ছিংগল বল অফ ফায়াৰ আছিল হয়নে, সেই বল অফ ফায়াৰ বাৰ্ষ্ট হৈ পেলাই তাহাঁতি পাৰ্টিকলছবিলাক ফৰ্ম হ'লে, পাৰ্টিকলছবিলাক কণ্টিনিউৱাছলি মুভ কৰি তাহাঁতি গোটেই যিটো স্পেচ আছে সেই স্পেচটো কভাৰ কৰি লৈছে। অ'কে, এণ্ড আমি যদি এতিয়াও তোমালোকে যদি চোৱা এষ্ট্ৰ'ফিজিক্সৰ কথাবিলাক যদি তোমালোকে ষ্টাডি কৰা, তেতিয়া গম পাবা যে কি হয়, দিছ পাৰ্টিকলছ আৰ, যিবোৰ আমাৰ এষ্ট্ৰনমিকেল ইউনিটছ আছে, সেই ইউনিটছবিলাক আমাৰ কণ্টিনিউৱাছলি দে আৰ মুভিং। অ'কে, দে আৰ মুভিং আৱে। অ'কে, তো আমাৰ যদি এতিয়া গেলেক্সিবিলাকৰ একচুৱেলি ডিষ্টেঞ্চটো আমাৰ কি হৈ গৈছে, বাঢ়ি বাঢ়ি গৈ আছে দিনে দিনে। অ'কে, চ' তাৰে কি হ'ল, আমাৰ এটা পাৰ্টিকল, আমাৰ তাৰে ভিতৰত এটা পাৰ্টিকল ফৰ্ম কৰিলে আৰ্থ, য'ত আমাৰ তোমালোকে নিউক্লিয়াৰ ফিউজন টাইপ একো ৰিয়েকশ্যন তাত দেখা নোপোৱা, তাৰ বাদে আমি বেলেগ কিছুমান হয়তো ৰিয়েকশ্যনহে দেখা পাম। অ'কে, তো আৰ্থ ফৰ্মেশ্যনৰ কথা আমি লেটাৰ অন চামগৈ। অ'কে, তো আৰ্থ আমাৰ কেতিয়া ফৰ্ম হৈছে, 4.5 বিলিয়ন ইয়াৰ্ছ এগো ফৰ্ম হৈছে। তাত আমাৰ ইউনিভাৰ্ছ ফৰ্ম হোৱাৰ বহুত বছৰ, মষ্ট 15 বিলিয়ন ইয়াৰ্ছৰ পাছত আমাৰ আৰ্থ ফৰ্ম হৈছিল। অ'কে, তো আৰ্থ ফৰ্ম হোৱা বহুত দিনৰ পাছত আকৌ কি হ'ল, লাইফ ফৰ্ম হ'ল, এণ্ড লাইফ অৰিজিনেটেড অন আৰ্থ 4 বিলিয়ন ইয়াৰ্ছ এগো। অ'কে, তো আৰ্থৰ যিটো ইনিচিয়েল কণ্ডিশ্যন আছিলে, তাত আমাৰ কোনো ধৰণৰ নিউক্লিয়াৰ ফিউজন ৰিয়েকশ্যন নাই হোৱা, বাট যিটো কণ্ডিশ্যন আছিল, সেই কণ্ডিশ্যনটোত আমাৰ লাইফ থকাটো তাত পচিবল নাছিলে, বাট লেটাৰ অন ইট টাৰ্ণড ইনটু আ ফেভৰেবল কণ্ডিশ্যন য'ত লাইফ থাকিব পাৰে। অ'কে, সেইবিলাক আমি পঢ়িম। তো লাইফ অৰিজিনেট হোৱাৰ আমাৰ বহুতখিনি থিয়ৰিজ আছে। অ'কে, যিটো আমাৰ নেক্সট টপিকত আমি পঢ়িম এতিয়া। তো তাৰে আমাৰ অলম'ষ্ট চব থিয়ৰিয়ে আমাৰ কি হয়, ৰিজেক্টেড থিয়ৰি হয়। আমাৰ যিটো লাষ্ট থিয়ৰি থাকিব, সেইটোৱে আমাৰ একচেপ্টেড হয়। অ'কে, আৰু এইবিলাক আমাৰ থিয়ৰিহে হয়। অ'কে, কোনোবাই এক্সপেৰিমেণ্টেলি প্ৰুভ কৰি দেখাইছে, আৰু যোনে এক্সপেৰিমেণ্টেলি প্ৰুভ কৰি দেখাইছে, সেইটোৱে আমাৰ একচেপ্টেড থিয়ৰি বুলি আমি পঢ়িম। ঠিক আছে, বিকজ কোনেওতো নাজানে তেতিয়া কি হৈছিল, কোনোতো তেতিয়া নাছিল, তো তাত সেইটোৰ কাৰণে তাত কিছুমান আমাৰ থিয়ৰিহে আগবঢ়োৱা হয়, কিন্তু ফৰ চিয়'ৰ কোনেও ক'ব নোৱাৰে। এক্সপেৰিমেণ্টেলি যোনে তাক প্ৰুভ কৰি দেখাইছে, আমি সেইটোৱে একচেপ্ট কৰি গৈ আছোঁ। ঠিক আছে, তো লাষ্ট যিটো থিয়ৰি আছে, আমি লাষ্ট থিয়ৰিটোতে আমি আৰ্থ ফৰ্মেশ্যন আৰু লাইফ ফৰ্মেশ্যনৰ ওপৰত ষ্টাডি কৰিম। চ' now theories of life, origin of life. Okay, the first theory is the special creation, theory of special creation.
তো স্পেচিয়েল ক্ৰিয়েশ্যনৰ কথা তোমালোকে শুনিয়ে থাকা, সেইটো আমাৰ বুঢ়া মানুহবিলাকে কৈ থাকে বা আমাৰ আইতাহঁতে কৈ থাকে যে লাইফ ক'ৰ পৰা আহিছে, ভগৱানে দিছে, হয়নে? তো উইচ ইজ মিনছ এটা জাষ্ট এটা মানে সাধু কথা টাইপ, ৰাইট? তো নেক্সট থিয়ৰিটো হৈছে আমাৰ থিয়ৰি অফ এবায়োজেনেচিছ। তো থিয়ৰি অফ এবায়োজেনেচিছ ৱাজ গিভেন বাই ভন হেলমণ্ট। তো তেওঁৰ মতে কি আছিল যে লাইফ নন লিভিং থিংছৰ পৰা ছাডেনলি মানে এপিয়াৰ হৈ যায়, অ'কে? তো স্পণ্টেনিয়াছ ক্ৰিয়েশ্যন বুলি তোমালোকে ক'ব পাৰা। তো যিকোনো নন লিভিং থিংছৰ পৰা লাইফ মানে এপিয়াৰ হয়, সেইটোতো ট্ৰু নহয়, ৰাইট? তো সেইটো আমাৰ ডিছপ্ৰুভ কৰি দেখালে আমাৰ দুজন চাইণ্টিষ্ট আছিলে, ফ্ৰান্সিস্কো ৰেডি এণ্ড লুইচ পাষ্টিয়ৰ, অ'কে? তো ফ্ৰান্সিস্কো ৰেডি আৰু লুইচ পাষ্টিয়ৰ তেওঁলোকে ইণ্ডিভিজুৱেলি এক্সপেৰিমেণ্টছ কৰিছিলে আৰু এক্সপেৰিমেণ্ট কৰি পেলাই সেইটো ডিছপ্ৰুভ কৰি দিলে। তো তেওঁলোকৰ যিটো মানে থিয়ৰি আছিল, তেওঁলোকৰ মতে কি কৈছিলে, লুইচ পাষ্টিয়ৰ আৰু ফ্ৰান্সিস্কো ৰেডিয়ে কি কৈছিলে যে লাইফ এপিয়াৰ হয় প্ৰি এক্সিষ্টিং লাইফৰ পৰাহে, অ'কে? মানে আগৰ পৰা লাইফ থাকিলেহে লাইফ এপিয়াৰ হ'ব, অ'কে? আৰু তেওঁলোকে সেইটো কেনেকৈ প্ৰুভ কৰি দেখাইছিল, আমাৰ ফ্ৰান্সিস্কো ৰেডিৰ এটা মিটৰ এটা এক্সপেৰিমেণ্ট আছে আৰু লুইচ পাষ্টিয়ৰ সোৱান নেক ফ্লাক্সৰ এটা এক্সপেৰিমেণ্ট আছে। তো ফ্ৰান্সিস্কো ৰেডি এক্সপেৰিমেণ্টটো মই অলপ ওপৰে তেওঁলোকক কৈ দিম, দুইটা এক্সপেৰিমেণ্ট তেওঁলোকে এবাৰ বুকত চেক কৰি ল'বা, ইট ইজ ইন মডাৰ্ণ এপ্ৰ'চ, অ'কে? তো যিটো আমাৰ ফ্ৰান্সিস্কো ৰেডিৰ এক্সপেৰিমেণ্ট আছে, তেওঁ কি কৰিছিলে, তাত মাংস আনিছিল, মাংস আনি পেলাই মিট আনি পেলাই কি কৰিছিলে, তিনিটা ভাগ কৰিছিল আৰু তিনিটা ভাগ কৰি পেলাই তেওঁ তাত ফাৰ্ষ্ট মিটটোত তেওঁ কি কৰিছিল, মানে অ'পেনলি ৰাখিছিলে, অ'কে? দেন ছেকেণ্ড মিটটোত তেওঁ কি কৰিছিল, এটা এয়াৰ টাইট কণ্টেইনাৰ ভিতৰত ৰাখিছিল আৰু থাৰ্ড মিটটো তেওঁ কিছুমান মানে নেটেৰে তেওঁ কভাৰ কৰি ৰাখিছিল মিটটো, যাৰ থ্ৰু এয়াৰ পাছ হ'ব পাৰে, অ'কে? বাট কিন্তু কোনো ধৰণৰ ইনচেক্ট এণ্ড অল সেইবিলাক পাছ হ'ব নোৱাৰে, অ'কে? তো তেওঁ কি অবজাৰ্ভ কৰিলে, ফাৰ্ষ্ট যিটো মিট আছিল, সেই ফাৰ্ষ্ট মিটটোত কি হৈছিল, তাত কিছুমান ইনচেক্টছ আহি পেলাই তাত এগছ লে কৰিছিল, অ'কে? কণী পাৰি থৈ গৈছিল ইনচেক্টে। আৰু ছেকেণ্ড যিটো জাৰ আছিল, তাত যিহেতু মাখিবিলাক সোমাব পৰা নাই, অ'কে? ইনচেক্ট কোনো ধৰণৰ সোমাব পৰা নাই, চ' তাত কোনো ধৰণৰ আমি ইনচেক্ট এগছ মানে তেওঁ পোৱা নাছিলে। আৰু লাষ্টৰ যিটো মিট আছিল, সেই মিটটোৰ পৰাও গোন্ধটো গৈছে, কিন্তু ইনচেক্টবিলাক সোমাব পৰা নাই, গোন্ধটো কিন্তু গৈছে বাহিৰলৈ, যিহেতু মিটৰ গোন্ধটো গৈছে। তো সেই তেওঁ দেখা পাইছিল যে নেটখনৰ ওপৰতে কিছুমান ইনচেক্টৰ এগছ আছে, অ'কে? তো য'ত আমাৰ ইনচেক্টজনী যাব পাৰিছে, তাতহে আমাৰ কি হৈছিল, ইনচেক্টৰ এগ বা আমি তাৰ ইনচেক্টৰ পোৱালিবিলাক তেওঁ দেখা পাইছিল, অ'কে? চ' তেওঁ সেইকাৰণে কনক্লুড কৰিছিল যে তাত এটা লাইফ যাব লাগিব, তেতিয়াহে তাৰ পৰা লাইফ এপিয়াৰ হ'ব পাৰে, উইদাউট প্ৰি এক্সিষ্টিং লাইফ এপিয়াৰ হ'ব নোৱাৰে। য'ত ইনচেক্ট যাব পাৰিছিল, তাতহে আমাৰ মানে কি হৈছিল, লাইফ এপিয়াৰ হৈছিল। এতিয়া মানে তোমাৰ এয়াৰ টাইট জাৰটোতো আমাৰ লাইফ আহিব পাৰিলে হয়, মানে মুখনিখনৰ ওপৰতে হয়তো কণী পাৰি থৈ গ'ল, কিন্তু তাত তাহাঁতি একো খোৱাৰ গোন্ধ পোৱাই নাই, এয়াৰ টাইট জাৰ আছিল যিহেতু, খোৱাৰ গোন্ধ একো পোৱাই নাই, তো তাহাঁতি তাত নাযায়, হয়নে? আৰু সেইকাৰণে তাত আমাৰ কোনো ধৰণৰ এগছো আমি পোৱা নাছিলোঁ। তো সেইটো আছিলে আমাৰ ফ্ৰান্সিস্কো ৰেডিৰ এক্সপেৰিমেণ্ট। আৰু নেক্সটটো আছিলে আমাৰ লুইচ পাষ্টিয়ৰৰ এক্সপেৰিমেণ্ট, সোৱান নেক ফ্লাক্সৰ এক্সপেৰিমেণ্ট। তো সোৱান নেক ফ্লাক্সৰ এটা স্পেচিয়েলিটি আছে যে সোৱান নেক যিটো ফ্লাক্স হয়, সেই ফ্লাক্সটো যিটো নেক হয়, নেকটো ষ্ট্ৰেইট নহয়, সেইটো সোৱানৰ নিচিনা, অ'কে? সোৱান তেওঁলোকে পিকচাৰ্ছত দেখিছা হয়তো, হাঁহ জাতীয় এটা চৰাই হয়, যাৰ নেকটো এছ টাইপ, ৰাইট? তো সেই সোৱান নেক ফ্লাক্সৰ নেকটো এছ টাইপ, অ'কে? তো তাৰ থ্ৰু আমাৰ কি হয়, সেই স্পেচিয়েলিটিটো যে এই যিটো তাহাঁতৰ নেক আছে, সেই নেকটো থ্ৰু মানে এয়াৰ মুভমেণ্ট বা যিকোনো মাইক্ৰ'বছ এণ্ড অল, সেই তাৰ মুভমেণ্টটো খুব বেছি শ্ল' হৈ যায়, অ'কে? তো লুইচ পাষ্টিয়ৰৰ কথা তোমালোকে শুনিছাই, লুইচ পাষ্টিয়ৰ আমাৰ এজন বহুত ফেমাছ চাইণ্টিষ্ট হয়, যোনে পাষ্টিয়ৰাইজেশ্যন মেথড উলিয়াইছিল, হয়নে? যে যিকোনো এটা মানে গাখীৰ হওক বা পানী হওক, আমি যদি বইল কৰোঁ, সি পাৰ্চিয়েলি বা
পাৰ্চিয়েলি সি পিউৰিফাই হৈ যায় হয়। তো লুইচ পাষ্টিয়ৰ সেই সোৱান নেক ফ্লাস্কত কি কৰিছিলে, ফ্লাস্কটোত তেওঁ কিছুমান খেৰ টাইপ বস্তু তাত বইল কৰিছিল। অ'কে, তো বইল কৰি পেলাই তেওঁ মানে তিনিভাগে আকৌ ৰাখিছিল। তো ফাৰ্ষ্ট যিটো মানে হেৰি হৈছিল মানে ফ্লাস্ক আছিল, সেই ফ্লাস্কটো তেওঁ সোৱান নেক ফ্লাস্ক তেনেকেই ৰাখিছিল। অ'কে, বইল কৰি পেলাই চিম্পলি ৰাখি দিছিল। তো তাত তেওঁ কি হ'ল, পাছত চালে যে তাত কিছুমান মাইক্ৰ'বছ এপিয়াৰ হৈছে, কিন্তু যিটো আমাৰ হেৰি আছিল পানী আছিল, সেই পানীটোত মাইক্ৰ'বছবিলাক এপিয়াৰ হোৱা নাই। মাইক্ৰ'বছবিলাক ক'ত আছে, মানে হেৰিয়তে আছে, এই নেকটোতে লাগি ধৰিছে। অ'কে, তাৰ যিহেতু এয়াৰ মুভমেণ্টটো খুব শ্ল' হয়। অ'কে, তো তাৰ সোৱান নেক মানে যিটো নেক আছিল, সোৱান নেক ফ্লাস্ক আছিল, সেই সোৱান নেকৰ নেকটোতে লাগি গৈছে। অ'কে, আৰু ছেকেণ্ড মানে ফ্লাস্কটোত তেওঁ কি কৰিছিল, মানে খেৰটো বইল কৰি পেলাই নেকটো ভাঙি দিছে। অ'কে, তো নেকটো ভাঙি দিয়াৰ কাৰণে যিহেতু ষ্ট্ৰেইট নেক হৈ গ'ল এতিয়া, তো ষ্ট্ৰেইট নেকত কি হৈছে, সেই যিটো তেওঁ খেৰ আছিল, সেই খেৰটোত তেওঁ বেক্টেৰিয়াৰ এপিয়াৰেঞ্চ দেখা পাইছিল। অ'কে, আৰু থাৰ্ড মানে যিটো ফ্লাস্ক আছিল, থাৰ্ড ফ্লাস্কটোত তেওঁ কি কৰিছিল, একদম কাটি কৰি ৰাখিছিল, যাতে তেওঁ যিখিনি সেই বইল কৰা যিখিনি পানী আছিল, সেই পানীখিনি যাতে একদম বাহিৰলৈকে টাচ কৰি থাকে। আৰু সেই তাতো তেওঁ বেক্টেৰিয়াৰ প্ৰেজেঞ্চ দেখা পাইছিল, বাহিৰলৈকে যিহেতু পানীটোৱে টাচ কৰি আছিল, হয়নে? তো তেওঁ ইয়াৰ পৰা এইটো ক'ব বিচাৰিছিল যে মানে বেক্টেৰিয়া মানে ক'ৰ পৰা আহিছে, তুমি বাহিৰৰ পৰা আহিব লাগিব। মানে বাহিৰত যিহেতু লাইফ প্ৰেজেণ্ট আছে, বাহিৰৰ এটমছফিয়াৰত যিহেতু লাইফ প্ৰেজেণ্ট আছে, তো সেই বাহিৰৰ পৰা আহিব লাগিব। মানে ভিতৰৰ যিকোনো নন লিভিং থিংছৰ পৰা লাইফ এপিয়াৰ হ'ব নোৱাৰে। অ'কে, যিটো তেওঁ ফাৰ্ষ্ট ফ্লাস্কটোত মানে তাৰ ভিতৰত অকল নন লিভিং থিংছহে আছিল, হয়নে? সেইটো তেওঁ বইল কৰি দিছিল অলৰেডি। তো তাত আমাৰ বেক্টেৰিয়া বাহিৰৰ পৰা আহিছিল, কিন্তু ডিঙিতে লাগি ধৰিছিল। তো সেই দুটা চিম্পল এক্সপেৰিমেণ্টৰ থ্ৰু তেওঁলোকে প্ৰুভ কৰি দেখাইছিল যে লাইফ প্ৰি এক্সিষ্টিং লাইফৰ পৰাহে এপিয়াৰ হয়। অ'কে, ডেট ইজ দ্য থিয়ৰী অফ বায়'জেনেচিছ। আৰু নেক্সট আমাৰ থিয়ৰীটো আছে, যিটো আমাৰ মষ্ট একচেপ্টেড থিয়ৰী হৈছে, সেইটো হৈছে আমাৰ কেম'জেনেটিক থিয়ৰী অৰ মডাৰ্ণ থিয়ৰী। অ'কে, তো কেম'জেনেটিক থিয়ৰী আমি তিনিটা ভাগত ভগোৱা হৈছে। তো ফাৰ্ষ্ট ইজ দ্য কেম'জেনি, ছেকেণ্ড ইজ দ্য বায়'জেনি, এণ্ড দ্য থাৰ্ড ইজ দ্য কোজিনোজেনি। অ'কে, তিনিটা ষ্টেজত ভাগ কৰি দিছে। অ'কে, ফাৰ্ষ্ট কেম'জেনি হৈছিল, দেন বায়'জেনি হৈছিল, দেন কোজিনোজেনি হৈছিল। অ'কে, তো এতিয়া আমি ইয়াত চাম ফাৰ্ষ্ট ষ্টেজটো আছিলে কেম'জেনি। তো কেম'জেনিত আমাৰ কি হৈছিলে, কেম'জেনি আমাৰ প্ৰপ'জ কৰিছিল অপেৰিন এণ্ড হেলডেন, আৰু এই মানে পাৰ্টিকুলাৰ ষ্টেজটো মানে এক্সপেৰিমেণ্টেলি শ্ব' কৰিছিলে এছ.এল. মিলাৰ নামৰ এজন চাইণ্টিষ্টে। অ'কে, প্ৰপ'জ কৰিছিল অপেৰিন এণ্ড হেলডেন আৰু প্ৰুভ কৰি দেখাইছিল এছ.এল. মিলাৰ। অ'কে, তো এছ.এল. মিলাৰৰ যিটো এক্সপেৰিমেণ্ট হয়, সেইটো খুব ইম্পৰ্টেণ্ট হয়। তোমালোকে আগেইন মডাৰ্ণ এপ্ৰ'চত চাই ল'বা, মই ইয়াত লিখি দিয়া নাই। অ'কে, অলম'ষ্ট ইয়াত লিখি আছে কথাখিনি, বাট তেওঁ সেইটো এক্সপেৰিমেণ্টেলি এটা মানে হেৰি ফ্লাক্সৰ ভিতৰত দেখাই দিছিল। তো সেইখিনি কথা তোমালোকে লিখিব লাগিব। অ'কে, মডাৰ্ণ এপ্ৰ'চত চাবা। অ'কে, নহ'লে চি এছ.এল. মিলাৰ কি প্ৰুভ কৰি দেখাইছিল। অ'কে, বা অপেৰিন এণ্ড হেলডেনৰ মতে কি হয়। অ'কে, তো তেওঁলোকে কৈছিল যে যেতিয়া আমাৰ ফাৰ্ষ্ট আৰ্থ ফৰ্ম হৈছিল, আৰ্থৰ কণ্ডিশ্যনবিলাক আজিৰ যিটো প্ৰেজেণ্ট ডে আৰ্থ হয়, সেই প্ৰেজেণ্ট ডে আৰ্থৰ নিচিনা নাছিল। কেনেকুৱা আছিল, ফাৰ্ষ্ট তাত ইয়াত খুব বেছি হাই টেম্পাৰেচাৰ আছে, হাই টেম্পাৰেচাৰ অফ এবাউট 800 ডিগ্ৰী চেণ্টিগ্ৰেড। তো ইমেজিন 800 ডিগ্ৰী চেণ্টিগ্ৰেডত লাইফ থকাটো পচিবল হয়নে? অবভিয়াছলি ন', ৰাইট? তো খুব বেছি হাই টেম্পাৰেচাৰ আছিল। তাৰপাছত কি আছিলে, সেই তেতিয়াৰ টাইমৰ আৰ্থৰ কথা আমি কৈ আছোঁ। অ'কে, 4.5 বিলিয়ন ইয়াৰ্ছ এগো। আৰু সেই 800 ডিগ্ৰী চেণ্টিগ্ৰেডৰ লগতে আমাৰ কি আছিলে, কণ্টিনিউৱাছ লাইটনিং, ভলকেনিক ষ্টৰ্মছ। অ'কে, বিজুলী ঢেৰেকনি মাৰি আছিলে। অ'কে, আৰু এই যিবিলাক লাইটনিং ভলকেনিক ষ্টৰ্ম হৈছিলে, সেই তাৰ পৰাই আমাৰ কিছু ধৰণৰ এনাৰ্জি ওলাইছিলে।
হয়নে? মই অলৰেডি কৈছোঁ বাকীবিলাকত আমাৰ কি হয় নিউক্লিয়াৰ ফিউজন ৰিয়েকশ্যন হৈ পেলাই তাত এনাৰ্জি ফৰ্ম হৈ আছে, হয়নে? ইয়াতে আমাৰ কি হৈছে লাইটনিং এণ্ড অলৰ থ্ৰু তাত এনাৰ্জি মানে প্ৰডিউচ হৈছিল। অ'কে, আৰু কেনেকুৱা ধৰণৰ ইয়াত মানে কেমিকেলছ প্ৰেজেণ্ট আছিলে? গেছেছ লাইক মিথেন, এমনিয়া, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন, হিলিয়াম, ৱাটাৰ ভেপাৰ ৱেৰ প্ৰেজেণ্ট। অ'কে, আৰু এইকেইটাৰ তোমালোকে একদম পূৰা বাইহত মনত ৰাখি থ'বা কেনেকুৱা ধৰণৰ মানে আৰ্থৰ কণ্ডিশ্যন আছিলে। এইবিলাক তোমালোকৰ এক্সামত আহে। অ'কে, ব'থ ইন তোমালোকৰ জেনেৰেল এক্সাম এণ্ড ইন এণ্ট্ৰেঞ্চ। তোমালোকক সুধিব কিমান টেম্পাৰেচাৰ আছে, ইট ৱাজ এবাউট 800 ডিগ্ৰী চেণ্টিগ্ৰেড। তাৰপৰা কণ্টিনিউৱাছ লাইটনিং আৰু ভলকেনিক ষ্টৰ্মছ হৈ থাকে, আৰু কি কি গেছ প্ৰেজেণ্ট আছিলে। অ'কে, গেছ তুমি একজেক্টলি মনত ৰাখি থ'বা, দেট ইজ এ মিথেন, ammonia, carbon dioxide, hydrogen, helium and water vapor. And remember there was no molecular oxygen. Okay, oxygen আছে কিন্তু oxygen কম্পাউণ্ড ফৰ্মতহে আছে, যেনেকৈ তোমালোকৰ কাৰ্বন ডাই অক্সাইড ফৰ্মত আছে, ৱাটাৰ ভেপৰ ফৰ্মত আছে, বাট ৱাটাৰো নাই আৰু প্লাছ মলিকুলাৰ অক্সিজেনো নাই। অ'কে, চ' হোৱাট হেপেন, তো এই গেছবিলাক যে আছিলে সেই গেছবিলাক তাহাঁতি মানে জাষ্ট মুভ কৰি আছিলে উইদিন দ্য আৰ্থ। অ'কে, টেম্পাৰেচাৰ হাই আছিল, হয়নে? তাহাঁতি চিম্পলি, আৰু আমি ইয়াত গেছ বুলি কেলৈ কৈছোঁ, বিকজ এট ডেট যিটো টেম্পাৰেচাৰ আছে সেই টেম্পাৰেচাৰটো আমাৰ বেলেগ ফৰ্মত থকাটো পচিবল নহয়। অবভিয়াছলি তাত গেছ ফৰ্মতে থাকিব, হয়নে? 800 ডিগ্ৰী চেণ্টিগ্ৰেডত আমাৰ চব বস্তু গেছিয়াছ ফৰ্মতে থাকিব। তো এই যিবোৰ গেছ আছিলে সেই গেছবিলাক কণ্টিনিউৱাছলি মুভ কৰি আছিলে। অ'কে, দে ৱেৰ মুভিং, আৰু মুভ ইফালৰ পৰা সিফালে গৈ থাকোঁতে তাহাঁতি কি হয়, এই ৱাটাৰ ভেপাৰ যিটো আছে, ৱাটাৰ ভেপাৰ অলপমান ধৰা তোমালোকৰ যিহেতু ৱাটাৰ কণ্টেণ্ট আছে হেভি হয়, তো সেইকাৰণে কি হয় তাহাঁতি ৱাটাৰ ভেপাৰে এই গেছবিলাকক কালেক্ট কৰি কৰি লৈ গৈ থাকে। আৰু এইটো খুব বেছি ফাষ্ট প্ৰচেছ নহয় হা, মই এতিয়া কওঁতে তোমালোকৰ হয়তো ফাষ্ট টাইপ লাগিব পাৰে, কিন্তু ইমান বেছি ফাষ্ট নহয়। তোমালোকে নিজে ভাবা 4.5 বিলিয়ন ইয়াৰ্ছ এগ'ত আমাৰ লাইফ আৰ্থ ফৰ্ম হৈছে, তাৰ পাছত 4 বিলিয়ন ইয়াৰ্ছ এগ'তহে আমাৰ লাইফ ফৰ্ম হৈছে। তো কিমান বেছি টাইম সিহঁতে লৈছে, হয়নে? তো এই গেছবিলাক যি আছিলে তাহাঁতি মুভ কৰি আছিলে কণ্টিনিউৱাছলি। তাহাঁতি কি কৰিছিল, তাহাঁতি ৱাটাৰ ভেপাৰৰ লগত কালেক্ট হৈ পেলাই ক্লাউডছ ফৰ্ম কৰিছিল। ঠিক আছে, তাহাঁতি ক্লাউড ফৰ্ম কৰিবলৈ ষ্টাৰ্ট কৰিলে। তাৰপৰা সেই ক্লাউডছবিলাক কি হ'ল, পূৰা হেভি হ'বলৈ ধৰিলে। অ'কে, লাহে লাহে কি হ'ল, পূৰা হেভি হ'ব ধৰিলে ক্লাউডছবিলাক, যিটো আমাৰ এতিয়াও হয়, হয়নে? ৱাটাৰ ভেপাৰ থাকিব, ৱাটাৰ ভেপাৰবিলাকে গোটেই ধূলি ডাষ্ট এণ্ড অল চব কালেক্ট কৰি পেলাই বৰষুণ হৈ পৰে। তো সেই তেতিয়াও তেনেকুৱাই হৈছিল যে এই গেছবিলাক তাহাঁতি ক্লাউড ফৰ্ম কৰিছিলে, সেই ক্লাউডবিলাক মুভ কৰি 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 ফাইনেলি যেতিয়া তাহাঁতি পূৰা হেভি হৈ গ'ল, হেভি হ'লত তাত কি হ'ল, ৰেইন ষ্টাৰ্ট হৈ গ'ল। আৰু সেই ৰেইনটোক আমি কওঁ টৰেঞ্চিয়েল ৰেইন। অ'কে, টৰেঞ্চিয়েল ৰেইন মানে তাত কণ্টিনিউৱাছলি ৰেইন। কণ্টিনিউৱাছ ৰেইন মানে কেনেকুৱা, আমাৰ এতিয়া 3-4 দিনমান কেতিয়াবা কণ্টিনিউৱাছ ৰেইন দিয়ে, ডেট ইজ নট টৰেঞ্চিয়েল ৰেইন। অ'কে, টৰেঞ্চিয়েল ৰেইন মানে একদম কণ্টিনিউৱাছলি ফৰ 15 to 20 years তাত ৰেইনকে আহি থাকে, কণ্টিনিউৱাছলি ৰেইন। অ'কে, ডেট ইজ ন'ন এজ টৰেঞ্চিয়েল ৰেইন। তো ৰেইন আহিব ধৰিলে পূৰা। অ'কে, তো ৰেইন যেতিয়া ফৰ্ম হ'ল, হয়নে, তেতিয়া লাহেকৈ আমাৰ আৰ্থৰ টেম্পাৰেচাৰো কমি আহিলে। তাৰ আগতো আমাৰ আৰ্থৰ টেম্পাৰেচাৰ কমিছে, বাট লাইফ এপিয়াৰ হ'ব পৰাকৈ নহয়। কিন্তু যেতিয়া মানে ৱাটাৰ ফৰ্ম হ'ল তেতিয়া আমাৰ মানে টেম্পাৰেচাৰ বহুত বেছিয়ে কমি গ'ল। এতিয়াও সেইকাৰণে যদি তোমালোকে আৰ্থৰ মানে তোমালোকে যেতিয়া চোৱা, হয়নে, গ্ল'বটোৱে চোৱা, তোমালোকে তাত মেক্সিমাম পাৰ্ট তোমালোকে ব্লু কালাৰ দেখা পাবা, ৱাটাৰে ভৰ্তি হৈ আছে, হয়নে? তোমালোকে জানাই 70% অফ দ্য আৰ্থ ইজ কাভাৰ্ড উইথ ৱাটাৰ। তো কিহৰ কাৰণে, সেই টৰেঞ্চিয়েল ৰেইনছবিলাকৰ কাৰণে তেতিয়াই সাগৰ ফৰ্ম হৈছিলে। অ'কে, তো সেই যিবিলাক কণ্টিনিউৱাছ ৰেইন আহি আছিলে সেই ৰেইনবিলাকে লাৰ্জ ৱাটাৰ বডিজ ফৰ্ম কৰিলে। আৰু সেই লাৰ্জ ৱাটাৰ বডিজ কি হ'ল, যিহেতু তাহাঁতি ৰেইন হৈ তললৈ নামি গুচি আহিলে, তো ডেট মিনছ তাত থকা যিবিলাক গেছ আছিলে সেই গেছবিলাকো তললৈ নামি আহিলে, হয়, ৰেইন হৈ পেলাই মানে পানীলৈ গুচি আহিলে। আৰু পানীত আহি পেলাই তাহাঁতি কি কৰিলে, ব্ৰড ফৰ্মেশ্যন কৰিলে। ব্ৰড ফৰ্মেশ্যন মানে তোমালোকৰ চুপি লাইক এটা এপিয়াৰেঞ্চ ফৰ্ম হ'ল, হয়, মানে ঘোলা পানী টাইপ। অ'কে,
আৰু সেই ঘোলা পানীবিলাকতে কি হ'ল আমাৰ চিম্পল কিছুমান কম্পাউণ্ড ফৰ্ম হ'ব ধৰিলে, তাত যিহেতু আমাৰ গেছবিলাক আছেই, তো সেই চিম্পল কম্পাউণ্ডছৰ তাহাঁতৰ মাজতে ৰিয়েকশ্যন হৈ পেলাই কেনেকুৱা ধৰণৰ চিম্পল কম্পাউণ্ডছ ফৰ্ম হ'ল, লাইক চুগাৰ, এলডিহাইড, পিউৰিনছ, পাইৰিমিডিনছ এক্সেট্ৰা। তো এইবিলাক তোমালোকে চব ইউ আৰ ফেমিলিয়াৰ উইথ দিছ কম্পাউণ্ডছ, হয়নে? তো এই এনেকুৱা ধৰণৰ কিছুমান চিম্পল কম্পাউণ্ডছ ফৰ্ম কৰিলে। ডেট ৱাজ দ্য ফাৰ্ষ্ট ষ্টেজ অফ আৰ্থ ফৰ্মেশ্যন। অ'কে, আৰ্থৰ যিটো এতিয়া প্ৰেজেণ্ট ডে কণ্ডিশ্যন হৈছে তাৰ ফাৰ্ষ্ট ষ্টেজ আছিলে এইটো। একদম হাই টেম্পাৰেচাৰ, লাইটনিং, ভলকেনিক ষ্টৰ্ম, তো গেছেছ কি প্ৰেজেণ্ট আছে গম পাইছা। তাৰপিছত সিহঁতি হেভি হৈ গ'ল, ক্লাউড হৈ পেলাই টৰেঞ্চিয়েল ৰেইন হিচাপে তললৈ নামি আহিলে। তাৰপৰা ৱাটাৰ এপিয়াৰ হ'ল, হয়নে? তো সেই ৱাটাৰত আমাৰ কি হৈ গ'ল, তাত ঘোলা পানী টাইপ এপিয়াৰেঞ্চ তাত আহি গ'ল সেই পানীখিনি। অ'কে, ব্ৰড ফৰ্মেশ্যন হৈছিল। তাতে আমাৰ ঘোলা কিহৰ কাৰণে হৈছিল, বিকজ গোটেই গেছবিলাক তাত মিক্স হৈ আছিল আৰু সেই গেছবিলাকৰ মাজত ৰিয়েকশ্যন হ'ব ধৰিলে, যাৰ পৰা আমি চিম্পল কম্পাউণ্ডছ লাইক চুগাৰ, এলডিহাইড, পিউৰিন, পাইৰিমিডিন সেইবিলাক পাইছোঁ। পিউৰিন, পাইৰিমিডিন আমাৰ অলৰেডি এটা DNA আমাৰ কি হ'ল, বেছবিলাক ফৰ্ম হ'বলৈ ষ্টাৰ্ট কৰিলেই, হয়নে নহয়? তো নেক্সট ইজ বায়'জেনি। তো বায়'জেনিত আমাৰ কি হয়, সেই যিবিলাক আমাৰ চিম্পল কম্পাউণ্ডছ আছিলে হয় নাই, সেই কম্পাউণ্ডছবিলাক এতিয়া কি হ'ব, তেহেঁতি ফাৰ্ডাৰ আৰু মানে ৰিয়েকশ্যন কৰিব। অ'কে, যদি ফাৰ্ডাৰ আৰু ৰিয়েকশ্যন কৰি পেলাই তেহেঁতি বায়'মলিকুলছ ফৰ্ম কৰিবলৈ ষ্টাৰ্ট কৰিব। তো সেই বায়'মলিকুলছবিলাক কি হয়, পলিছেকেৰাইড, প্ৰটিনছ, নিউক্লিঅ'চাইড, ফেটছ এণ্ড নিউক্লিঅ'টাইড। যেনেকৈ ইমান বেছি মানে এইটো টান একো নাই, ইয়াত চিম্পলি আমাৰ চিম্পল কম্পাউণ্ডছ আছিলে, সেই চিম্পল কম্পাউণ্ডছবিলাক তাহাঁতি কমপ্লেক্স কম্পাউণ্ডলৈ মানে ফৰ্ম হ'ল। অ'কে, যদি পলিছেকেৰাইড এণ্ড অল তাহাঁতৰ কমপ্লেক্স ফৰ্মবিলাকলৈ গুচি গ'ল। অ'কে, ফাৰ্ডাৰ ৰিয়েকশ্যন হৈ পেলাই। তো সেই বায়'মলিকুলছৰ পৰা এতিয়া নেক্সট আমাৰ কি হ'ব, নেক্সট আমাৰ কোজিনোজেনি ষ্টেজটো আহিলে, যিটো লাষ্ট ষ্টেজ হয়। অ'কে, তো যিখিনি আমাৰ বায়'মলিকুলছ আছিলে এতিয়া ফৰ্ম হৈছিলে হয়নে, সেই বায়'মলিকুলছবিলাক এতিয়া কি হ'ল, তাহাঁতি প্ৰেচিপিটেড হ'ব ধৰিলে। অ'কে, তাহাঁতি ওপৰত থাকি গ'ল, পানীখিনি তললৈ আমাৰ গুচি গ'ল, তাৰ ওপৰত জাষ্ট তাহাঁতে একদম পূৰা ডাঠ টাইপ মানে প্ৰেচিপিটেড ফৰ্ম কৰিলে। অ'কে, সেই বায়'মলিকুলছখিনিবিলাকে। তো সেই বায়'মলিকুলছবিলাক যেতিয়া একেলগত গোটেইখিনি আহি গ'ল হয়নে, তো সেই আহি যোৱাৰ পাছত কি হ'ল, তাহাঁতি নিজকে এটা মানে অৰ্গেনাইজ কৰিবলৈ ধৰিলে। অ'কে, তাহাঁতি মানে চিমিলাৰ কম্পাউণ্ডছবিলাক বা তাহাঁতি লাইক কম্পাউণ্ডছবিলাক, অ'কে, চিমিলাৰ একজেক্টলি নহ'ব মানে তাহাঁতি মানে যোনে যাক ভাল পায় টাইপ তেনেকুৱা হৈ গ'ল, লাইক কম্পাউণ্ডছবিলাক একেলগতে এগ্ৰিগেট হ'ব ধৰিলে। অ'কে, এগ্ৰিগেট হ'ব ধৰি পেলাই এটা মানে অৰ্গেনাইজ ষ্ট্ৰাকচাৰ নিচিনা ফৰ্ম হ'ল। অ'কে, সেই যি অৰ্গেনাইজ ষ্ট্ৰাকচাৰ ফৰ্ম হৈছিল সেয়াই হৈছে আমাৰ লাইফ ফৰ্মেশ্যনৰ মানে ফাৰ্ষ্ট ষ্টেজ। অ'কে, তো সেই অৰ্গেনাইজ যিবিলাক ষ্ট্ৰাকচাৰ আছে সেই ষ্ট্ৰাকচাৰবিলাককে আমি কওঁ কোএচাৰ্ভেট বা প্ৰ'টোবায়ন। তোমালোকক সোধে হোৱাট ইজ দ্য ফাৰ্ষ্ট ফৰ্ম অফ লাইফ that appeared on earth, that is a coacervates. Okay, তো সেই যিবিলাক অৰ্গেনাইজ ষ্ট্ৰাকচাৰ আছিলে মানে প্ৰথমতে আমাৰ চিম্পল কম্পাউণ্ডছ আছিলে, চিম্পল কম্পাউণ্ডছবিলাকে আমাৰ কি হ'ল তাহাঁতৰ কমপ্লেক্স কম্পাউণ্ডবিলাকলৈ ফৰ্ম হ'ল। অ'কে, বায়'মলিকুলছ আমি তাক কওঁ। অ'কে, কমপ্লেক্স কম্পাউণ্ডটোতো বহুত আছে, তাৰে যিবিলাক লাইফ ফৰ্মিঙৰ টেণ্ডেঞ্চি আছে তাক আমি কওঁ বায়'মলিকুলছ। মানে বায়'মলিকুলছ ফৰ্ম হ'ল, তো সেই বায়'মলিকুলছবিলাক কি হ'ল, এগ্ৰিগেট হ'ল। লাষ্ট ষ্টেজত এগ্ৰিগেট মানে গোট খাবলৈ ধৰিলে, লাইক কম্পাউণ্ডছবিলাক গোট খাবলৈ ধৰিলে আৰু তাহাঁতি অৰ্গেনাইজ ষ্ট্ৰাকচাৰ ফৰ্ম কৰিলে, যাক আমি কওঁ কোএচাৰ্ভেটছ বুলি। তো কোএচাৰ্ভেটছ একজেক্টলি আমি সেইটো লাইফ বুলি নকওঁ, কিন্তু ফাৰ্ষ্ট মানে ফৰ্ম অফ লাইফ আৰু লাইফ ফৰ্ম হ'ব সি গৈ আছে। অ'কে, তাহাঁতৰ মেমব্ৰেইন আছিলে বা তাতে আমাৰ কি হয় কম্পাউণ্ডছবিলাক অৰ্গেনাইজ হৈ পেলাই আছে। অ'কে, আৰু লাহে লাহে তাহাঁতি কোএচাৰ্ভেটছবিলাক ফাৰ্ডাৰ আৰু ইভল্ভ হৈ পেলাই তাহাঁতি ইঅ'বায়ন্স ফৰ্ম কৰিলে, আৰু সেই ইঅ'বায়ন্সবিলাকে আমাক একজেক্টলি আমি লাইফ বুলি ক'ব পাৰোঁ। কিহৰ কাৰণে, বিকজ তাত আমাৰ কি হ'ল তাহাঁতি ৰিপ্ৰডাকশ্যন দেখাইছিল। অ'কে, আগৰবিলাকত আমি কোনো ধৰণৰ মেটাবলিক এক্টিভিটি বা তেনেকুৱা ৰিপ্ৰডাকশ্যন ধৰণৰ বস্তু একো দেখা পোৱা নাছিলোঁ মানে কোএচাৰ্ভেটছৰ লগত।
হয়নে বাট ইন দ্য ইউবায়ন্স উই কেন চি ৰিপ্ৰডাকশ্যন অ'কে ৰিপ্ৰডাকশ্যন কৰিছিলে আণ্টি বাই দ্য প্ৰচেছ অফ বাডিং চ' ডেট ৱাজ হাউ লাইফ ৱাজ ফৰ্ম আৰু তোমালোকে চাগে জানা লাইফ ফাৰ্ষ্ট এপিয়াৰ্ড ইন ৱাটাৰ বুলি শুনিছা চাগে সেইটো কথা হয়নে তো কেনেকৈ মানে ৱাটাৰত এপিয়াৰ হ'ল ডেট ইজ বিকজ প্ৰথমতেতো আৰ্থখন গোটেই মানে ৱাটাৰে আছিলে আৰু ৱাটাৰতহে গোটেইবিলাক গোট খাইছিলে যিহেতু তো কাৰণে ৱাটাৰতে আমাৰ প্ৰথম আমাৰ কি হৈছিল লাইফ এপিয়াৰ হৈছিলে এতিয়া মাছবিলাক কি হয় মানুহতকৈ আগত ফৰ্ম হৈছিল মানুহ বা গছ চছ এইবিলাকতকৈ মাছ আগত ফৰ্ম হৈছিল হয়নে বিকজ দে আৰ ইন ৱাটাৰ হয়নে মাছৰ পাছত আমাৰ এমফিবিয়েনছ আহিছিলে হয়নে তো সেই তেনেকুৱাকৈ এতিয়াৰ প্ৰেজেণ্ট ডে লাইফ ফৰ্ম হৈছিল সেইবিলাক আমি পাছত চাম তো থিয়ৰিজ অফ অৰিজিন অফ লাইফ আজি ইমানেই আছিল অ'কে থেংক ইউ